নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 এটা খবৰৰ সৈতে ষ্টুডিঅ'ত মই নিছা এটা সামান্য কথাক লৈ প্ৰথমে সৃষ্টি হৈছিল বাঘ বিতণ্ডা আৰু তাৰ পিছতে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে এজন যুৱকক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছে এজন লোকে আৰু যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে সবিশেষ লৈ অনাৰ চেষ্টা কৰিছে এই ঘটনা সংঘটিত হৈছে বোকাখাটৰ চিনাকান আদৰ্শ গাঁৱত সাধাৰণ বাঘ বিতণ্ডাই লৈছে ভয়ংকৰ ৰূপ চোকা দাৰে আক্ৰমণ কৰিছে এজন যুৱকক বোকাখাটৰ চিনাকান আদৰ্শ গাঁৱৰ এই ঘটনা সাধাৰণ কথাতে চোকা দাৰে যেহেতু বসন্ত দাস নামৰ এজন 23 বছৰীয়া যুৱকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে সাধাৰণ কথাক লৈ প্ৰথমে তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল চোকা অস্ত্ৰৰে দীঘলা দাস নামৰ এজন লোকে প্ৰহাৰ কৰিছিল বসন্ত দাসক আৰু বসন্ত দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল স্থানীয় লোকে বসন্ত দাসক 108ত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে বোকাখাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যুৱকজনক 108ৰ জৰিয়তে সাধাৰণ কথাক লৈ স্থানীয় ৰাইজে জনোৱা মতে সাধাৰণ কথাক লৈ তৰ্ক বিতৰ্ক হৈছিল এটা পথক কেন্দ্ৰ কৰি প্ৰথমে তৰ্ক বিতৰ্ক হৈছিল দীঘলা দাসৰ লগত তৰ্ক বিতৰ্ক হৈছিল আৰু তাৰ পিছতে দীঘলা দাসে বসন্ত দাসক গুৰুতৰভাৱে আঘাত কৰিছিল চোকা দাৰে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে আৰু আক্ৰমণ কৰাৰ পিছতে যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ততাতৈয়াকৈ যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বোকাখাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যুৱকজনক আৰু স্থানীয় ৰাইজৰ আমাৰ হাতত কিছু মন্তব্য আছে ঘটনা কেনেদৰে সংঘটিত হৈছিল ঘটনা সন্দৰ্ভত বিৱৰি কৈছে স্থানীয় ৰাইজে এই মন্তব্য আছে মন্তব্য আগবঢ়াইছে মানে বিশেষ নাজানো মই এটোৱে জানো মানুহৰ জীৱনত যে কিবা হাই কাজিয়া পাছাল থাকে কিন্তু মানুহ মাৰিলেও যে দাগ উঠালৈ মানুহক মাৰিব নাপায় এইটো ডাঙৰ অপৰাধী জানিব লাগে গাঁৱৰ ইমানখিনি মানুহ আছে এইটো দীঘলা দাস দা লৈ মাৰি পেলাই কুঠাৰে মাৰিছে কাক মাৰিছে মোৰ ভাগিন জ্যেষ্ঠ ভাগিন বসন্ত দাস গাঁৱৰ সব মানুহে জানে যে সি ৰাস্তাটোৰ কাৰণে কাজিয়া কৰে লাঠিজোং লৈ আহে এইটো কৰিব নালাগে আজি আমাৰ ল'ৰাটোক নহয় বেলেগ এটাকো হয়তো কালিলৈ ৰাস্তা পদূলিমুখত মাৰি দিবলৈ আছে দা কুঠাৰ লৈ এইটো আমাৰ গাঁৱৰ ৰাইজে চবেই বাছি বিচাৰি চহী দিব লাগে আৰু যে মানুহজনক উচিত ব্যৱস্থা এটা ল'বলৈ আমি চৰকাৰক অনুৰোধ জনাইছো আৰু পুলিচ প্ৰশাসনকো আমি অনুৰোধ জনাইছো চবকে মাৰিবলৈ কাটিবলৈ আহে কোনোদিন আজি ইয়াক কাটিলে তাক কাটিব নহয় মানুহজনে কি নাম দীঘলা দাস আমি পুলিচ প্ৰশাসনকো আমি হাত জোৰ কৰি কৈছো এবাৰ নহয় সবাৰ আমি হাত জোৰ কৰি কৈছো বাৰিষা গৰু আনিবলৈ নিদিয়ে কিবা ব্যৱস্থা আমি সব ৰাইজে আমি এইটো ভঙালী দিয়েহি মানুহ পৰিব বুলি